আত্মসহায়ক গোটৰ মহিলাসকলে এইখন ফৰ্ম ফিল কৰোঁতে কোনো ধৰণৰ যাতে ভুল নকৰে, কিয়নো যদি আপুনি ভুল কৰে তেন্তে কিন্তু আপুনি 10,000 টকা নাপাব। আত্মসহায়ক গোটৰ সকলো মহিলাৰো কিন্তু এইখন ফৰ্মটো ফিল কৰিব লাগিব আৰু এইখন হ'ল বিজনেছ প্লেন। আপুনি কি ব্যৱসায় কৰিব সেই অনুযায়ী কিন্তু আপোনালোকৰ এইখন ফৰ্মটো ফিল কৰিব লাগিব। সো বন্ধু বান্ধৱীসকল, আপুনি ফৰ্মটো কেনেকুৱাকৈ ফিল কৰিব, লগতে এইকেইটা ভুল আপুনি কেতিয়াও নকৰিব। চাওক, চৰকাৰে কিন্তু আপোনাক প্ৰদান কৰিব 10,000 টকা ডাইৰেক্ট বেংক একাউণ্টত। লগতে এইখন ফৰ্মটো জমা দিয়াৰ লাষ্ট ডেটটো হৈছে 3, 4 আৰু 5 মাৰ্চ, আৰু 3, 4 আৰু 5 মাৰ্চৰ আগতে আপোনাৰ ফৰ্মটো কিন্তু জমা দিব লাগিব। আৰু আপুনি কি ব্যৱসায় কৰিব সবিশেষ কিন্তু উল্লেখ কৰিব লাগিব। চাওক, ইয়াতে সম্পূৰ্ণকৈ তলত দি আছে, আপোনালোকক এটা এটা কৰি ষ্টেপ বাই ষ্টেপ দেখাই দি আছোঁ। প্ৰথমে চাওক, ইয়াতে আপোনালোকৰ দিব লাগিব যিখন সাব কেটেগৰী আপুনি এটা অপশ্যন দেখা পাইছে, ইয়াতে আপুনি কেটেগৰীটো দিব লাগিব, আপুনি কোনটো কেটেগৰীৰ ব্যৱসায় কৰিব। তাৰপিছত চাওক, ইয়াতে নেম অফ দ্য মেম্বাৰ, ইয়াতে কিন্তু মেম্বাৰজনৰ নেম দিব লাগিব। সকলোখিনি আপুনি কেনেকুৱাকৈ ফিল কৰিব নিশ্চয় আপোনালোকক সবিশেষ জনাই দিয়া হ'ব। প্ৰথমে চাওক, ইয়াতে মেম্বাৰ নেমটো বহাই দিব। তাৰপিছত ইয়াতে কণ্টেক্ট ডিটেইলছটো দিব লাগিব, আপুনি সম্পূৰ্ণকৈ যাতে একো ভুল নোহোৱাকৈ ফিল আপ কৰিব লাগিব। তাৰপিছত SAG মেম্বাৰ, ইয়াতে প্ৰথমতে কিন্তু আপোনালোকৰ যিখন SAG গ্ৰুপৰ নেমটো আপুনি ইয়াতে বহাই দিব, অথবা দেখা পাব ইয়াতে যিখন কোড দেখা পাইছে এইখন হ'ল MIS কোড, আৰু এইখন কোডটো কিন্তু আপোনালোকে নিশ্চয় সম্পূৰ্ণকৈ ইয়াতে বহাই দিব লাগিব। লগতে আপোনালোকে দেখা পাব ইয়াতে ডিষ্ট্ৰিক্ট, ইয়াতে আপোনালোকে যিখন ডিষ্ট্ৰিক্ট আপোনালোকৰ ডিষ্ট্ৰিক্টটো বহাই দিব লাগিব। তাৰপিছত ব্লক বহাই দি দিব। তাৰপিছত আপোনালোকে যিখন BO বা CLF এইখন ইয়াতে বহাই দি দিব। সম্পূৰ্ণকৈ কিন্তু আপোনালোকে ভালদৰে ফৰ্মটো ফিল কৰিব যাতে কোনো ধৰণৰ ভুল নহয়। তাৰপিছত তলত দেখা পাব ইয়াত আপোনালোকে দেখা পাইছে ইণ্টাৰপ্ৰাইজ ষ্টেটাছ, ইয়াতে কিন্তু ভালদৰে সম্পূৰ্ণকৈ দিব লাগিব। আৰু তাৰ আগতে আপুনি এটা বস্তু সম্পূৰ্ণকৈ ইয়াতে চাই লওক, যিখন আপোনালোকৰ ষ্টেটাছ দেখা পাইছে কাৰেণ্ট ষ্টেটাছ বুলি কোৱা হয়। চাওক, কাৰেণ্ট এনুৱেল ইনকাম এজ অন ডেট, বৰ্তমান আপুনি কোনো ধৰণৰ ইনকাম কৰে নেকি, যদি কোনো ধৰণৰ ব্যৱসায় কৰে তেনে ক্ষেত্ৰত সেইখন ব্যৱসায়ৰ পৰা কিমান আপোনালোকৰ ইনকাম হয়। যদি কোনো ধৰণৰ ইনকাম হয় তেনে ক্ষেত্ৰত আপুনি ইয়াতে ইয়েছ দিব। আৰু যদি কোনো ধৰণৰ ব্যৱসায় নহয় বা কোনো ধৰণৰ ব্যৱসায় নকৰে বা কোনো ধৰণৰ আপোনাৰ বিজনেছ প্লেন নাই তেনে ক্ষেত্ৰত আপুনি জাষ্ট নো দি দিব। দি দিয়াৰ পিছত আপুনি তলত দেখা পাব ইয়াতে আন এটা অপশ্যন দেখা পাইছে, জাষ্ট আপুনি তলত অলপমান স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি সম্পূৰ্ণকৈ আপোনালোকে প্ৰথমতে এটা বস্তু চাই ল'ব। ইয়াতে চাওক, ইণ্টাৰপ্ৰাইজ ষ্টেটাছটো দি দিয়াৰ পিছত ইয়াতে চাওক, ইণ্টাৰপ্ৰাইজ ষ্টেটাছৰ লগতে ইয়াতে আপোনাৰ যদি নতুনকৈ কোনো ধৰণৰ ব্যৱসায় কৰিব খোজে তেনে ক্ষেত্ৰত কিন্তু ইয়াতে দিব লাগিব। চাওক, ইয়াতে সম্পূৰ্ণকৈ দি আছে 12 মান্থ, ইয়াতে কিন্তু 12 মাহ দি আছে। যদি 12 মাহত আপোনালোকৰ কোনো ধৰণৰ ব্যৱসায় আছিল তেনে ক্ষেত্ৰত কিন্তু দিব লাগিব। আৰু যদি আপুনি নতুনকৈ ব্যৱসায়টো ষ্টাৰ্ট কৰিছে অথবা আগতীয়াকৈ কোনো ধৰণৰ ব্যৱসায় নাছিলে তেনে ক্ষেত্ৰত আপুনি ইয়াতে নিউ বুলি লিখি দিব। নিউ বুলি লিখি দিয়াৰ পিছত চাওক, ইয়াতে আপোনাৰ ইয়াতে মেনশ্যন কৰিব লাগিব। চ' মেনশ্যনটো আপুনি কেনেকুৱাকৈ কৰিব, চাওক ইয়াতে প্লিজ মেনশ্যন ইয়ৰ বিজনেছ, আপুনি কি বিজনেছ কৰিব সেয়া কিন্তু আপোনালোকে ইয়াতে সম্পূৰ্ণকৈ মেনশ্যন কৰি দি দিব লাগিব। কেৱল এয়াই নহয়, তাৰপিছত আপুনি তলত স্ক্ৰল কৰি দেখা পাব ইয়াতে সম্পূৰ্ণকৈ এটা অপশ্যন আপুনি নিশ্চয় দেখা পাব। এইখন অপশ্যনটো টাইপ বিজনেছ এক্টিভিটি প্লেন, মেনশ্যন দ্য বিজনেছ এক্টিভিটি, আপুনি কি ব্যৱসায় কৰিব সেয়া কিন্তু সম্পূৰ্ণকৈ আপোনালোকৰ টাইপটো ইয়াতে মেনশ্যন কৰি দিব লাগিব। কেৱল এয়াই নহয়, তলত চাওক ইয়াতে এটা অপশ্যন দেখা পাইছে আপুনি মাৰ্কেটিং ইন চেলছ প্লেন ইন 1 or 2 ৱৰ্ড। তাৰপিছত 1 নম্বৰ দেখা পাইছে হাউ টু ইনফৰ্ম দ্য বিজনেছ এক্টিভিটি টু কাষ্টমাৰ। 2 নম্বৰত দি আছে ইয়াতে ৱে টু চেল দ্য প্ৰডাক্ট, আপুনি কি ব্যৱসায় কৰিব, আপুনি কি চেল কৰিব সেয়া কিন্তু সম্পূৰ্ণকৈ আপোনালোকে এই দুটা বক্সত উল্লেখ কৰিব লাগিব। চ' প্ৰথমতে কথা হ'ল যে চাওক, ইয়াতে তলত আপুনি স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াত আপুনি এটা নিশ্চয় এটা অপশ্যন দেখা পাইছে। চাওক, সম্পূৰ্ণকৈ এইখন অপশ্যনটো আপুনি প্ৰথমতে ভালদৰে চাই লওক। ইয়াতে দি আছে আপোনালোকৰ ফাইনেন্সিয়েল প্লেন, তাৰপিছত আপোনাৰ যিখন প্ৰজেক্ট বিজনেছ প্লেন আপোনাৰ 3 বছৰৰ বাবে কিন্তু দিয়া থাকিব। চ' আপুনি প্ৰথম ইয়াৰৰ বাবে যিখন চিলেকশ্যন কৰিব সেইটো অনুযায়ী আপোনালোকে ইনভেষ্ট কৰিব লাগিব। চাওক, ইয়াতে সম্পূৰ্ণকৈ দি আছে ইনভেষ্ট এমাউণ্ট, ইয়াতে ইনভেষ্ট এমাউণ্টটো আপুনি ক'ত কিমান টকা ইনভেষ্ট কৰিব সেয়া কিন্তু আপোনাৰ উল্লেখ কৰিব লাগিব। লগতে টোটাল আপোনাৰ ইয়াতে উল্লেখ কৰিব লাগিব। চাওক, আপোনাক এটা ছাপ'জ সম্পূৰ্ণ হিচাপটো আপোনাক বুজাই দি আছোঁ, সম্পূৰ্ণকৈ আপোনালোকে বুজি ল'ব যাতে কোনো ধৰণৰ আপোনালোকৰ অসুবিধা নহয়। প্ৰথমে চাওক, ইয়াত আপোনালোকৰ যিখন ওৱান ফাণ্ড, আপোনালোকৰ ফাণ্ডটো ইয়াতে উল্লেখ কৰিব লাগিব আপোনালোকৰ কিমান টকাৰ ফাণ্ড। ছাপ'জ ধৰি লওক আপোনাৰ 30,000 টকাৰ এটা ফাণ্ড আছে, ছাপ'জ ইয়াতে ধৰিলোঁ 40,000 এটা ফাণ্ড আছে আপোনাৰ। চ' জাষ্ট আপুনি ইয়াতে 40,000 উল্লেখ কৰিব লাগিব। লগতে বেংক লোন,
আপুনি বেংকৰ পৰা কিমান টকা লোন লৈছে। সো আপোনালোকে সকলো জনে আত্মসহায়ক গোটৰ মহিলাসকলক চৰকাৰে প্ৰদান কৰিব 10,000 টকা। জাষ্ট ইয়াতে চাওক সম্পূৰ্ণকৈ দি আছে 10,000 কোটি টকা ইয়াতে উল্লেখ কৰা আছে, যিহেতু এখন গ্ৰান্টেড হৈছে। যদি গ্ৰান্টেড হোৱা নাই তেনে ক্ষেত্ৰত কিন্তু নহল হয়। তাৰপিছত দেখা পাব ইয়াতে বেংক লোন, আপুনি কোন ধৰণৰ বেংকৰ পৰা লোন লৈছিল নেকি। যদি লৈছিলে তেনে ক্ষেত্ৰত আপুনি সেই বেংকৰ লোন টকা কিন্তু আপুনি ব্যৱসায়ত ইনভেষ্ট কৰিছিলে। যদি কৰিছিলে তেনে ক্ষেত্ৰত নিশ্চয় আপোনাৰ ইয়াতে উল্লেখ কৰিব লাগিব সম্পূৰ্ণকৈ। চাওক মই ইয়াতে 10,000 টকা লৈছিলোঁ, তাৰ কাৰণে মই ইয়াতে ইনভেষ্ট কৰিছোঁ। তাৰপিছত ইয়াতে আদাৰ চাওক তলত আদাৰ প্লেচ, যদি আপোনালোকৰ আদাৰ কোন ধৰণৰ কিবা কৰিছে তেনে ক্ষেত্ৰত আপোনালোকৰ দিব লাগিব টোটাল। এতিয়া আপোনালোকৰ ইয়াতে টোটাল বাজেটটো সম্পূৰ্ণকৈ ইয়াতে উল্লেখ কৰিব লাগিব। চাওক ইয়াতে যিহেতু টোটালটো দি আছে, ইয়াতে আপোনাৰ টোটালটো বহাই দিব লাগিব। আপোনালোকৰ টোটাল ইয়াৰ পৰা এভাৰেজ কিমান হয়। আপুনি প্ৰথমত চাওক ইয়াতে ওৱান ফাণ্ড, আপোনালোকৰ নিজৰ ফাণ্ড কিমান আছে সেয়া কিন্তু ইয়াতে থাকিব। তাৰপিছত ইয়াতে ফাণ্ডটো কিমান আছে সকলোখিনি মিলাই কিমান টকা হৈছে, জাষ্ট ধৰি লওক ইয়াতে 50,000, সৰি ইয়াতে 50,000 ধৰি লওক, ইয়াতে 50,000 হৈছে টোটালখিনি মিলাই। সো এতিয়া আপুনি টোটালখিনি সকলোখিনি মিলাই ল'ব। মিলাই লোৱাৰ পিছত চাওক ইয়াতে বি, এতিয়া আপোনাৰ বি গ্ৰুপটো আহিব। সো বি গ্ৰুপত আপোনালোকৰ কেনেকুৱাকৈ কৰিব লাগিব। চাওক ইয়াতে বি গ্ৰুপ দি আছে, বি গ্ৰুপত আপোনালোকৰ টোটাল এতিয়া মেনশ্যন কৰিব লাগিব। প্ৰথমতে চাওক ইয়াতে সম্পূৰ্ণকৈ আপোনালোকৰ যিখন মেনশ্যন হিচাপত দিয়া থাকিব, এয়া কিন্তু সম্পূৰ্ণকৈ ইয়াতে দেখা পাইছে আপুনি ফিক্স কেপিটেল। ফিক্স কেপিটেল আপোনালোকে সকলোৱে বুজি পায়। ইয়াতে প্ৰথমতে আপোনালোকৰ ফাৰ্নিচাৰ, সকলোৱে কিন্তু ফাৰ্নিচাৰ প্ৰয়োজন হয়। আপুনি যিকোনো এটা ব্যৱসায় কৰে, ব্যৱসায়ত কিন্তু কিবা কিবি ফাৰ্নিচাৰ লাগে। সো কোনোবা ক্ষেত্ৰত নালাগে। যদি আপুনি চাপ'জ ধৰি লওক ইয়াতে আপোনালোকৰ যিখন লেণ্ড, তাৰপিছত মেচিনাৰী, তাৰপিছত বিল্ডিং, সো এইখিনি কিন্তু আপোনালোকৰ প্ৰয়োজন হ'ব, কিয়নো আপুনি ব্যৱসায় যোনখন ঠাইত কৰিব সেইখন ঠাইত কিন্তু সকলোখিনি বস্তুৰ প্ৰয়োজন হয়। সো তেনে ক্ষেত্ৰত যদি আপোনালোকে এইখিনি বস্তু আছে তেনে ক্ষেত্ৰত আপুনি কিমান টকা ব্যয় কৰিছে তাত। চাপ'জ ধৰি লওক এইখিনি গোটেইখিনি মিলাই ফাৰ্নিচাৰ, তাৰপিছত মেচিনাৰী, বিল্ডিং সকলোখিনি মিলাই চাপ'জ ইয়াতে ধৰি লওক 1 লাখ, ইয়াতে 1 লাখ বা কমকৈ ধৰি লৈছোঁ ইয়াতে 10,000। সো 10,000 ইয়াতে খৰচ হৈছে। তেনে ক্ষেত্ৰত আপোনালোকে ইয়াতে উল্লেখ কৰিব লাগিব। কেৱল এয়াই নহয়, তাৰপিছত ৱৰ্কিং কেপিটেল, ইয়াতে চাওক সম্পৰ্কে দি আছোঁ ৱৰ্কিং কেপিটেল, ৰাও মেটেৰিয়েল, তাৰপিছত ইনভেণ্টৰী, ৰেণ্ট, ইলেক্ট্ৰিক বিল, লেবাৰ। ইয়াতে যিখন ৰাও মেটেৰিয়েল এইখন হ'ল কেঁচা সামগ্ৰী, যিকোনো হওক কেঁচা সামগ্ৰী হ'লে ৰাও মেটেৰিয়েল হ'ব। ত' তাৰপিছত ইয়াতে ইনভেণ্টৰী, ইয়াতে এইখন চাওক। তাৰপিছত ইয়াত আপোনাৰ ৰেণ্ট, ইলেক্ট্ৰিক বিল, লেবাৰ সকলোখিনি মিলাই আপোনালোকৰ কিমান খৰচ হৈছে সেয়া কিন্তু সম্পূৰ্ণকৈ আপোনালোকে ইয়াতে টোটাল দিব লাগিব। চাওক ইয়াতে মই 20,000 এনেকুৱাকৈ লিখি দিম। সো আপোনালোকে এনেকুৱাকৈ লিখি দিব কিমান টকা আপোনালোকৰ খৰচ হৈছে, সম্পূৰ্ণখিনি কিন্তু আপোনালোকৰ উল্লেখ কৰিব লাগিব। সো আপোনালোকে ইয়াতে লিখি দিব। তাৰপিছত চাওক ইয়াত আপোনালোকৰ দি আছে আদাৰ, যদি আপোনালোকৰ কোনো বেলেগ ধৰণৰ এক্সপেন্সেছ বা কোনো ধৰণৰ বেলেগ খৰচ হৈছে তেনে ক্ষেত্ৰত ইয়াত আপোনালোকৰ দিব লাগিব। চাওক বেলেগ খৰচ হৈছে 5,000 টকা, জাষ্ট মই ইয়াতে 5,000 টকা উল্লেখ কৰি দি দিছোঁ। যদি আপোনালোকৰ বেছিও হ'ব পাৰে, সো আপুনি কি ব্যৱসায় কৰে সেই ব্যৱসায়ৰ ওপৰত ভিত্তি কৰিহে কিন্তু আপোনাৰ খৰচৰ টোটাল খৰচটো হয়। সো তাৰপিছত দেখা পাব ইয়াতে চি গ্ৰুপ, ইয়াতে চি গ্ৰুপত কি কোৱা হৈছে এয়া আপোনালোকে প্ৰথমতে সম্পূৰ্ণকৈ চাই লওক। গ্ৰুপ চি ইয়াতে হৈছে আপোনালোকৰ যিখন প্ৰজেকশ্যন ইনকাম, আপোনালোকে যিখন প্ৰডাকশ্যন কৰিব সেয়া কিন্তু ইনকাম হিচাপত হৈ যাব। এতিয়া আপোনালোকৰ কিমান টকা হ'ল সেয়া কিন্তু উল্লেখ কৰিব লাগিব। চাওক ইয়াতে প্ৰথম পৰ্যায়ত যিখন দি আছে ৰেভিনিউ থ্ৰু ট্ৰেডিং বিজনেছ, আপুনি ৰেভিনিউৰ থ্ৰু যিখন বিজনেছ কৰিছে বা ট্ৰেডিং কৰিছে তাৰ ফলত আপোনালোকৰ কিমান টকা এতিয়া আহিলে সেয়া উল্লেখ কৰিব লাগিব। চাওক আপুনি ইয়াতে কিন্তু 10,000 টকা ইনভেষ্ট কৰিছিলে আৰু তাৰ বিনিময়ত আপোনালোকে নিশ্চয় কিবা এটা লাভ পাইছে। তাৰ কাৰণে ইয়াতে আপুনি উল্লেখ কৰিব লাগিব। জাষ্ট ইয়াতে মই 15,000 দি দিছোঁ। তাৰপিছত চাওক ইয়াতে ৰেভিনিউ থ্ৰু ছাৰ্ভিচ অফাৰিং, আপোনালোকৰ ৰেভিনিউ থ্ৰু ছাৰ্ভিচ অফাৰিংৰ পৰা কিমান টকা আহিছে। চাপ'জ ইয়াতে ধৰি লওক 30,000 আহিছে। জাষ্ট আপুনি ইয়াতে উল্লেখ কৰিব লাগিব সম্পূৰ্ণখিনি। উল্লেখ কৰি লৈ লোৱাৰ পিছত চাওক ইয়াতে দি আছে আপোনালোকৰ আদাৰ ইনকাম, যদি বেলেগ ক'ৰ পৰা আপোনালোকে ইনকাম কৰিছে, যেনেকুৱাকৈ আপোনালোকে ইয়াতে ব্যৱসায় কৰাৰ সময়ত আপুনি কিবা এটা আদাৰ কিবা বেলেগ ধৰণৰ কিবা যদি আপোনাৰ খৰচ হৈছে তেনেকৈ যেনেকুৱাকৈ উল্লেখ কৰিছিলে তেনেকুৱাকৈ জাষ্ট আপোনালোকৰ বেলেগ কোনো ধৰণৰ যদি ইনকাম হৈছে তেনে ক্ষেত্ৰত কিন্তু ইয়াতে চাওক আদাৰ ইনকাম অনুযায়ী ইয়াতে কিন্তু আপোনাৰ দিব লাগিব। চাপ'জ ধৰি লওক 2,000 টকা ইনকাম হৈছে আদাৰ ইনকাম, তেনে ক্ষেত্ৰত আপুনি ইয়াতে উল্লেখ কৰিব। তাৰপিছত ইয়াতে টোটাল অফ চি, আপোনালোকৰ চি গ্ৰুপত যিকেইটা আপুনি ব্যৱসায় কৰিছে ব্যৱসায়ৰ ফলত যিকেইটা আপোনালোকৰ ইনকাম হৈছে সকলোখিনি মিলাই এতিয়া আপোনালোকৰ টোটাল কিমান টকা হৈছে সেয়া কিন্তু আপোনালোকৰ উল্লেখ কৰিব লাগিব।
সাপোজ ধৰি লওক ইয়াতে টোটাল ইনকামটো হ'ব আপোনালোকৰ ইয়াতে কিমান টকা ইনকাম হৈছে জাষ্ট আপোনালোকৰ ইয়াতে দিব লাগিব সব টোটাল ইয়াতে সি গ্ৰুপটো মিলাই হৈছে আপোনালোকৰ টোটাল মিলি হৈছে ইয়াতে 1 লাখ বা 90000 আপোনালোকে 90000 দিব পাৰে ইয়াতে 90000 এনেকৈ আপোনালোকে দি দিব সাপোজ 90000 হৈছে সো এনেকৈ আপোনালোক সম্পূৰ্ণকৈ বিজনেস প্ল্যানটো আপোনালোকৰ কৰিব লাগিব তাৰ পিছত চৰকাৰ আপোনালোক কিমান টকা দিয়ে নিদিয়ে হিটো ব্লেক কথা সো প্ৰথমতে কথা হল যে আপুনি যদি এখন কুকুৰাৰ ফাৰ্ম দিয়ে অথবা মাছৰ ফাৰ্ম দিয়ে অথবা আপুনি যিকোনো এটা ফাৰ্ম দিয়ে সকলো কিন্তু বিজনেস প্ল্যানৰ অনুযায়ী আপোনালোকৰ এনেকৈ সম্পূৰ্ণকৈ দিব লাগিব সো তাৰ পিছত কি এটা আপোনালোকে দি আছে টোটাল ইয়াতে নেট প্ৰফিট ইনকাম সম্পূৰ্ণখিনি ডিসিবি সম্পূৰ্ণখিনি আপোনালোকে ইয়াতে মাইনাস কৰা হ'ব তাৰ পিছত ইয়াতে টোটাল এনুৱেল ইনকাম অফ দা মেম্বাৰ এতিয়া কথা হল যে আপোনালোকৰ টোটাল এনুৱেল ইনকাম কিমান হৈছে প্ৰথমে চাওক ইয়াতে কাৰেন্ট ইনকাম তাৰ পিছত নেট প্ৰফিট সম্পূৰ্ণকৈ কিন্তু আপোনালোকৰ উল্লেখ কৰিব লাগিব চাওক ইয়াতে কাৰেন্ট ইনকাম চলি থকা ইনকাম তাৰ পিছত ইয়াতে আপোনালোকৰ নেট প্ৰফিট হল আপোনালোকৰ লাভ আপোনালোকে কিমান টকা লাভ অৰ্জন কৰিছে চাওক 50000 টকা আপুনি তাত খৰচ কিমান কৰিছিলে 1 লাখ সাপোজ ধৰি লওক আপুনি 1 লাখ খৰচ কৰিছিলে তেনে ক্ষেত্ৰত 1 লাখ খৰচ কৰাৰ পিছত আপোনালোকে নিশ্চয় তাৰ পৰা কিবা এটা প্ৰফিট আহিব চাওক আপুনি 1.50000 ধৰক ইমান টকা আপোনালোকৰ প্ৰফিট আহিছে ইমান টকা যদি প্ৰফিট আহে তেনে ক্ষেত্ৰত সম্পূৰ্ণকৈ ইয়াত আপোনালোকে দিব লাগিব দিদাৰ পিছত তল চাওক ইয়াতে সাবমিটেড বাই তাৰ পিছত মেম্বাৰ আপুনি কোড সাবমিট কৰিছে হেয়া কিন্তু দিব লাগিব তাৰ পিছত নেম অফ দা মেম্বাৰ ইয়াতে মেম্বাৰজনৰ নেমটো দিব লাগিব কন্টাক্ট ডিটেইলছ ৰিমাৰ্কত সম্পূৰ্ণখিনি দিব লাগিব তাৰ পিছত ভেৰিফাই ইয়াতে ভেৰিফাই কৰা হ'ব তাৰ পিছত এছআৰএল যিখন অফিচিয়াল নেমটো দিব লাগিব কন্টাক্ট ৰিমাৰ্ক এপ্ৰুভ ইয়াতে তাৰ পিছত আপুনি নেক্সট আহিব আপুনি যিখন ব্যৱসায় উল্লেখ কৰিছিলে হে আপোনালোকৰ ৰিজেক্ট হৈছে নে এপ্ৰুভ হৈছে হে কিন্তু হেকত দেখুৱা যাব চাওক ইয়াতে সম্পূৰ্ণকৈ দি আছে যদি এপ্ৰুভ হয় তেনে ক্ষেত্ৰত এখন এপ্ৰুভ বুলি দেখাব আৰু যদি আপোনাৰ ৰিজেক্ট হয় তেনে ক্ষেত্ৰত কিন্তু ৰিজেক্ট হৈ যাব সো আপোনালোকে নিশ্চয় সম্পূৰ্ণকৈ জানিলে আপোনালোকৰ বিজনেস প্ল্যানটো আপুনি কেনেকৈ কৰিব এতিয়া বলক নিশ্চয় আপোনালোকক আন এটা ভিডিঅ'ত সম্পূৰ্ণকৈ দেখুৱাম যে আপুনি কোনটো ব্যৱসায় কৰিব যদি আপুনি মাছৰ ফাৰ্ম দিয়ে তেনে ক্ষেত্ৰত নিশ্চয় আপুনি কমেন্ট কৰিব নিশ্চয় আন এটা ভিডিঅ'ত সম্পূৰ্ণকৈ দেখাম যে আপুনি মাছৰ ফাৰ্মৰ কাৰণে কেনেকৈ আপোনালোকৰ বিজনেস প্ল্যানটো বনাব যদি আপুনি কুকুৰাৰ ফাৰ্ম দিয়ে তেনে ক্ষেত্ৰত আপুনি কেনেকৈ বিজনেস প্ল্যানটো বনাব কেৱল ইয়াই নহয় যদি আপুনি যিকোনো ব্যৱসায় কৰে যেনেকুৱা ধৰক ছাগলী যদি আপুনি ছাগলীৰ বিজনেস কৰে তেনে ক্ষেত্ৰত আপুনি কেনেকৈ ছাগলীৰ বিজনেস প্ল্যানটো বনাব নিশ্চয় আপোনালোকক এটা এটা কৰি সম্পূৰ্ণকৈ ভিডিঅ' বনাই জনাই দিম সো বন্ধু-বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত এইখিনি সৰু এটা আপোনালোকক ইনফৰমেশ্যন দিবলগীয়া আছিল ভিডিঅ'টি ভাল লাগিলে আপোনালোকে নিশ্চয় বেলেগ মানুহক শ্বেয়াৰ কাৰণে সুবিধা কৰি দিব তাৰ কাৰণে সকলৰ ওচৰত ৰিকুৱেষ্ট থাকিলে সো বন্ধু-বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিল ভিডিঅ'টি ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকৈ নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'